আমি অসম গণ পৰিষদ দলে গোটেই অসমতে আমাৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে কেন্দ্ৰীয় সভাৰ সিদ্ধান্ত অনুসৰি সকলো জিলাতে আমি জিলা ভিত্তিত অসম গণ পৰিষদ দলৰ কৰ্মশালা আমি ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ আমাৰ 126টা সমষ্টিৰ গোটেইকেইটা সমষ্টিতে আমি এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে। আৰু এই কৰ্মশালাৰ পিছতে আমি গাঁৱে গাঁৱে যোৱা 1 জানুৱাৰীত আমাৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই তেওঁলোকে এটা প্ৰগ্ৰাম অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ কাৰণে তেওঁলোকে কৈছে যে ঘৰে ঘৰে এজিপি, গাঁৱে গাঁৱে এজিপি, নগৰে নগৰে এজিপি। আৰু তাৰে এটা অংশ হিচাপে আমি শিৱবাজাৰ সমষ্টি আৰু দৰং জিলাৰ অন্যান্য সমষ্টিকেইটাতো মঙলদৈ আৰু দলগাঁও সমষ্টিটো প্ৰত্যেকখন গাঁৱতে আমাৰ দলৰ কৰ্মী, বিশেষকৈ দলৰ দায়িত্বত থকা কাৰ্যকৰী দায়িত্বত থকা তেখেতসকলৰ নেতৃত্বত আমি গোটেই 3টা সমষ্টিতে গাঁৱে গাঁৱে আমি এই অসম গণ পৰিষদৰ কৰ্মীসকলৰ পুৰণি কৰ্মী, নতুন কৰ্মী এইসকলক আমি লগ ধৰি ফুৰিছোঁ। আৰু আজিও এই অঞ্চলত ইয়াত আহি মই গাঁৱৰ বয়সীয়াল মানুহখিনি আমাৰ একেবাৰে ইয়াত যাদৱ কোচকে ধৰি আক্ৰামকে ধৰি আমাৰ পুৰণি কৰ্মীসকলক ইয়াতে লগ পাইছোঁ। অসম আন্দোলনৰ সময়ত তেখেতসকলে আগভাগ লৈছিল। এই সকলোকে লগ হৈ আমি বুথ কমিটিকেইখন যাতে ইয়াত 10খন বুথ কমিটি হ'ব এই পঞ্চায়তত, এই 10খন বুথ কমিটি যাতে সোনকালে গঠিত হয়। আৰু ইতিমধ্যে কেইখনমান হৈছেই, বাকীখিনি যি বাকী আছে সেইখিনি সেই বুথ কমিটিসমূহ কৰিবৰ কাৰণে এখেতসকলৰ লগত আলোচনা কৰিলোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণেই এই কুচকাৱাজবিলাক আমি কৰিছোঁ। যিহেতু শিৱসাগৰত এটা উচ্চাৰণ হৈ আছে, ডক্টৰ জয়নাথ শৰ্মা প্ৰাৰ্থিত্ব বিচাৰি আছে, এই ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব? চাওক, এই চিটটো এটা দীঘলীয়া সময়ৰ কাৰণে অসম গণ পৰিষদ দলত আছিলে। মই 20 বছৰ প্ৰতিনিধিত্ব কৰিছিলোঁ। তাৰপিছত ইয়াত আমাৰ প্ৰথমতে কংগ্ৰেছ দললৈ গ'ল, তাৰপিছত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী বিজেপিলৈ গ'ল, তাৰপিছত আকৌ এইবাৰো বিজেপিৰ হাতত এই চিটটো আছে। আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা অফিচিয়েলি এতিয়ালৈকে কোৱা নাই যদিও আমি এটা কথা তেখেতসকলক কৈছোঁ যে যিবোৰ জিলাত অসম গণ পৰিষদৰ এজনো MLA নাই, এইবোৰ জিলাত জিকিব পৰা, জিকাৰ সম্ভাৱনা থকা একোটা সমষ্টি আমাক দিব লাগিব। আৰু সেয়ে গণ পৰিষদ দলৰ পৰা আমি মঙলদৈ আৰু শিৱসাগৰৰ যিকোনো এটা সমষ্টি আমাক দিব লাগে বুলি কৈছোঁ। আৰু আমিতো দিব লগা বুলি ক'লেই নহ'ব, সেইকাৰণে আমি মঙলদৈটো সংগঠন কৰিছোঁ। আৰু শিৱসাগৰত আমি যিমান শক্তিশালী, আমাৰ আগত যি শক্তি আছিল সেই শক্তিটো পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আমি ইয়াত জোৰদাৰ সাংগঠনিক কাম চলাই আছোঁ। এতিয়ালৈকে যিমান গাঁৱলৈ গৈছোঁ, প্ৰত্যেকখন গাঁৱতে আমি অসম গণ পৰিষদৰ দলৰ কৰ্মীসকলৰ মাজত এটা জাগ্ৰত মনোভাৱ আহিছে যে দলটোক আকৌ আমি শক্তিশালী কৰিব লাগে। আৰু ৰাইজে দাবী কৰিছে যে শিৱসাগৰ সমষ্টিটো এইবাৰ অগপক লাগে। আমি যিখন গাঁৱতে গৈছোঁ, এতিয়া ইয়াতেও আমি দানেশ্বৰ চহৰীয়াৰ ঘৰত আমি বহিলোঁ আৰু গোটেইকেইজন মানুহকে আমাক সেইখিনি কথাই ক'লে যে আমাক এইবাৰ শিৱসাগৰ সমষ্টিটো লাগে। কিবা কাৰণত যদি নিদিয়ে, আপোনালোক এৰি নিদিয়ে, সম্ভাৱ্য ঘটনা বহুত হ'ব পাৰে। কিবা কাৰণত যদি আমি গুচি যাওঁতে ভূমিকম্প হ'লে কি কৰিব? যিকোনো ঘটনা হ'ব পাৰে, সেইটো সম্ভাৱ্যতাৰ ওপৰত কথা নহয়। আপুনি পৰীক্ষাত সম্ভাৱ্যৰ দূৰত কথা নহয়, পৰীক্ষাত বহি কুৱেশ্যন পেপাৰখন পোৱাৰ পিছত এনচাৰ স্ক্ৰিপ্টত আপুনি উত্তৰ লিখিব লাগিব। উত্তৰ লেখোঁতে ভালকৈ লিখিলে আপুনি ভাল নম্বৰ পাব, বেয়াকৈ লিখিলে ফেইল কৰিব। এতিয়া আমি ভাল নম্বৰ পাবৰ কাৰণে চেষ্টা চলাইছোঁ, আমাৰ সংগঠনটো মজবুত কৰিবলৈ চেষ্টা চলাইছোঁ। ভালৰ ফালে গৈ আছে। সকলো ঠাইতে যেতিয়া ৰাইজৰ এটা আপুনি নিজেই কৈছে যে এটা মানুহৰ মনত এটা আলোড়ন হৈছে যে অসম গণ পৰিষদৰ দলৰ এই পুনৰ এই সমষ্টি পাব।
গতিকে আমি চেষ্টা চলাইছোঁ আৰু এইটো কোনটো সমষ্টি কাক দিব এইটো একেবাৰে ইলেকশ্যনৰ সময়ত আমাৰ দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই আলোচনা কৰি তেখেতসকলে আমাৰ সাংগঠনিক দিশটো চাই উঠি কোনটো সমষ্টি কাক দিব কোন দলক দিব এই বিষয়ে আলোচনা হ'ব আজিৰ দিনটোত আমি দেখিছোঁ সাংগঠনিক ক্ষেত্ৰত আজিৰ দিনটোত অগপ কিন্তু শিৱাজাৰ সমষ্টিত বহুত আগবাঢ়ি আছে মানে যিমান আপোনালোকে এইটো ফিল্ডত কথাটো গম পাব আমি আগবাঢ়ি আছোঁ বুলি ৰাইজে কৈছে আমাক গতিকে আমি আশা কৰিছোঁ এই আশাটো আমাৰ মানে একেবাৰে দৃঢ়ভাৱে যে শিৱাজাৰ সমষ্টি অসম গণ পৰিষদক যাতে পুনৰ মিত্ৰ দলৰ হেৰিত আলোচনাৰ সময়ত আমি পুনৰ পাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ ইয়াৰ উপৰিও আমাৰ জিলা অসম দৰং জিলা অসম গণ পৰিষদ দলৰ কমিটিৰ তৰফৰ পৰা আৰু আমাৰ যিকেইজন AGPৰ প্ৰাক্তন বিধায়ক আছিল এখেত আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী কালাইগাঁও এইটো সমষ্টি আগতে কালাইগাঁৱত আছিল তেখেতসকলো আমাৰ গোটেই প্ৰাক্তন বিধায়কসকল আমি ইমান এটা সময়ত 5টা আমি দৰং জিলাৰ পৰা সেই সময়ত 5টা অসম গণ পৰিষদৰ পৰা আমি হেৰি আছিলোঁ বিধায়ক আছিলোঁ এতিয়া আমি একত্ৰিতভাৱে প্ৰাক্তন বিধায়কসকলো সংগঠনৰ ক্ষেত্ৰত অলপমান জোৰ দি লাগিছে আৰু এই সম্পৰ্কত দুই এষাৰ কথা আমাৰ জিলাৰ সভাপতি আৰু প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াই দুই এষাৰ কথা কৈ দিওঁ যিহেতু আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতা আছোঁ সেয়ে আমি গম পাইছোঁ যি মানে আমাৰ জিলাত আমি আধা আমাৰ 50% তেওঁলোকে আধা ল'ব আমাক আধা মানে সমষ্টি দিব সেই গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিটো আমাৰ টেঙাবাৰী আমাৰ দেওমুনি আমাৰ জিলা পৰিষদ সমষ্টি সেই সমষ্টিটো আমি পাম অসম গণ পৰিষদে পাম আমি পালে মই নিশ্চয় টিকেট বিচাৰিছোঁ সেই গতিকে মই ভাবোঁ দলৰ ফালৰ পৰা মোক মানে দলৰ সংগঠনৰ কাম কৰিব দিছে সেই সংগঠনৰ কাম কৰি আছোঁ আজি আমাৰ মাজত আমাৰ ডক্টৰ জনেট শৰ্মা ডাঙৰীয়া তেখেত আহিছিল তেখেতে আহি আমি তেখেতৰ লগতেই তেখেতৰ নেতৃত্বত আমি 3-4খন বুথ কমিটি আমি গঠন কৰিলোঁ ইয়াৰ পিছতে আমি বৰ্তমান আমি বৰঙাবাৰী গাঁৱৰ কধেৰীয়া শিৱ মন্দিৰত আছোঁ ইয়াৰ পিছতে আমি গুমঠাপাৰা গাঁৱত যাম আমাৰ যিটো সংগঠন অসম গণ পৰিষদলৈকে মানুহৰ যিটো আগ্ৰহ যিটো ভালপোৱা যিটো মৰম যিটো চেনেহ এইখিনি বহুখিনি এতিয়াও মানুহৰ মাজত আছে সেই 83 সময় মানুহৰ যিটো ভালপোৱা আগ্ৰহেৰে ভোট দিছিল এতিয়াও দিব বুলি আমি আশা ৰাখিছোঁ নিশ্চয় আমি আমাৰ জিলা পৰিষদ সমষ্টিটো আমি গঠন কৰিব পাৰিম লগতে এইবাৰ দলীয় প্ৰতীক নাই যদিও আমাৰ 10টা মেম্বাৰে আমি আমাৰ AGPৰ দলৰ AGP দলৰ নেতৃত্বত যিকেইজন আমি মানুহ দিম সেইকেইজন 10টাই জিকিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ